এই কুৱেশ্যনটোত সোধা গৈছে যে 962 যদি এটা ডেচিমেল নাম্বাৰ থাকে তেনেহ'লে তাৰ BCD ইকুইভেলেণ্টটো কি হ'ব অ'কে তো ইয়াতে আমাক দিছে 962 তো এইটো হৈছে এটা ডেচিমেল নাম্বাৰ এতিয়া ইয়াৰ বাইনাৰী কোডেড ডেচিমেল BCDটো ওলাবৰ কাৰণে আমি কি কৰিম 962 ইয়াতে নোট কৰি ল'ম আৰু ইচ ডিজিটৰ আমি 4 বিট বাইনাৰী ইকুইভেলেণ্টটো ওলাব লাগিব তো তাৰ কাৰণে আমি সহায় ল'ম 8421 কোডটোৰ এতিয়া 8421টো কেতিয়াবা 8421 BCD কোড বুলিও কোৱা হয় তো লেটছ আমি ডিজিট 9টো বনাব বিচাৰিছোঁ এতিয়া ডিজিট 9টো বনাবলৈ কাৰণে 8421ৰ পৰা কোন কেইটা ডিজিটক লৈ এড কৰিলে আমি 9 পাম ক্লিয়াৰলি 8 আৰু 1 8 + 1 কৰিলে 9 হে তো আমি কি ক'ম 8ৰ তলত 1 লিখিম এণ্ড ইভেন 1ৰ তলত 1 লিখিম তো এই 1 লিখাৰ মিনিংটো এইটো হৈছে আমি 8 and 1 চিলেক্ট কৰিছোঁ এতিয়া 4 and 2 কি হৈ যায় 4 and 2 টো ইয়াতে ইউজ হোৱা নাই তো এইটো 0 0 হৈ গ'ল তো তাৰ মানে 9ৰ জেগাত আমি লিখিব লাগিব 1 0 0 1 এতিয়া নেক্সট আহি যাওঁ 6ৰ কেছত এতিয়া আমাক 6ৰ 4 বিট বাইনাৰীটো লাগে এইটো বাইনাৰী নাম্বাৰছ হৈছে তো এতিয়া 6ৰ কাৰণে কি লাগে 4 and 2 এড কৰিলে আমাৰ কি আহিব 6 আহিব তো 1 1 হৈ গ'ল বাকীকেইটা নালাগে যিহেতু বিট তাৰমানে 8ৰ তলত 0 আহিব 1ৰ তলত 0 আহিব তো 6ৰ কি হ'ব 6ৰ বাইনাৰী 4 বিট বাইনাৰী ইকুইভেলেণ্টটো হ'ব 0 1 1 0 এণ্ড দেন ফাইনেলি 2ৰ কাৰণে আমাক কি লাগে 2ৰ কাৰণে আমাৰ হ'ব যেহেতু 2 অলৰেডি ইয়াতে এটা প্ৰেজেণ্ট আছে তো আমি 2ৰ তলত 1 লিখিলোঁ বাকী গোটেইখিনি আমি 0 কৰি দিলোঁ তো তাৰ মানে আমাৰ 2 হৈ গ'ল 0 0 1 0 এতিয়া গোটেইখিনি যদি আমি একেলগে লিখোঁ তেনেহ'লে আমি সদায় MSDৰ পৰা LSD লৈ যাব লাগিব মানে ফ্ৰম লেফ্ট ছাইড টু ৰাইট ছাইড তো 9ৰ কাৰণে আছে আমাৰ 1001 6ৰ কাৰণে আছে 0110 এণ্ড দেন 2ৰ কাৰণে আছে আমাৰ 0010 গোটেইখিনিকে যেতিয়া আমি কম্বাইন কৰি লিখিম এইটোৱে হৈ যাব বাইনাৰী কোডেড ডেচিমেল ইকুইভেলেণ্ট কাৰ 962 ডেচিমেল নম্বৰটোৰ